আজি ৰাইজৰ দলৰ লগত কংগ্ৰেছ দলৰ মিত্ৰতা সম্পৰ্কীয় বৈঠক সমাপন হ'ল। সকলোৰে সৈতে আজি ৰাইজৰ দলৰ বৈঠক অনুষ্ঠিত হ'ল আৰু 2026 চনৰ বিধানসভা নিৰ্বাচন আমি ঐক্যবদ্ধভাৱে খেলিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আজি অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ মৰমৰ পৰিৱেশত আমি দুয়োটা দলে সিদ্ধান্ত লৈছোঁ যে বিজেপি RSSক খেদিম, বিজেপি RSSক পৰাভূত কৰিম। ঐক্যবদ্ধভাৱে এই প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাসত আঞ্চলিক দলবিলাকৰ লগত লগ লাগি কংগ্ৰেছে ঐক্যবদ্ধভাৱে চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়ি যাব আৰু খন্তেক সময়ৰ পাছত আৰু যথেষ্ট সংখ্যক অগপৰ নেতা কৰ্মীয়ে আমাৰ দলত যোগদান কৰিব। অপমানিত দুখে ভাগৰে অপমানিত সেই অসম গণ পৰিষদৰ সকলোবিলাক স্বাভিমানী সদস্যই এতিয়া ৰাইজৰ দলত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ৰাইজৰ দলৰ লগত কংগ্ৰেছ দলৰ মিত্ৰতা সম্পৰ্কীয় বৈঠক সমাপন হ'ল। আমি শিৱসাগৰ জিলা কমিটি কংগ্ৰেছ দল, শিৱসাগৰ ব্লক কংগ্ৰেছ দল, শিৱসাগৰ টাউন কংগ্ৰেছ দল আৰু গৌৰীসাগৰ ব্লক কংগ্ৰেছ দল সকলোৰে সৈতে আজি ৰাইজৰ দলৰ বৈঠক অনুষ্ঠিত হ'ল আৰু 2026 চনৰ বিধানসভা নিৰ্বাচন আমি ঐক্যবদ্ধভাৱে খেলিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আজি অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ মৰমৰ পৰিৱেশত আমি দুয়োটা দলে সিদ্ধান্ত লৈছোঁ যে বিজেপি RSSক খেদিম, বিজেপি RSSক পৰাভূত কৰিম আৰু তাৰ কাৰণে ঐক্যবদ্ধভাৱে একেলগতে আমি ইলেকশ্যন মেনেজমেণ্ট কমিটি গঠন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৰাইজৰ দল, কংগ্ৰেছ, জাতীয় পৰিষদ, CPM, CPIML আৰু APHLC 6টা দল আমি একলগ হৈছোঁ। আটাইকেইটা দলৰ যি ইয়াত কমিটি আছে আটাইকেইটা দলে ঐক্যবদ্ধভাৱে আমি নিৰ্বাচন সমিতিবিলাক কৰিম আৰু নিৰ্বাচনী কাৰ্যালয়বিলাক পৰিচালনা কৰিম আৰু ঐক্যবদ্ধভাৱে এই প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাসত আঞ্চলিক দলবিলাকৰ লগত লগ লাগি কংগ্ৰেছে ঐক্যবদ্ধভাৱে চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়ি যাব। আজি ৰাইজৰ দলৰ লগত কংগ্ৰেছ দলৰ মিত্ৰতা সম্পৰ্কীয় বৈঠক সমাপন হ'ল। আমি শিৱসাগৰ জিলা কমিটি কংগ্ৰেছ দল, শিৱসাগৰ ব্লক কংগ্ৰেছ দল, শিৱসাগৰ টাউন কংগ্ৰেছ দল আৰু গৌৰীসাগৰ ব্লক কংগ্ৰেছ দল সকলোৰে সৈতে আজি ৰাইজৰ দলৰ বৈঠক অনুষ্ঠিত হ'ল আৰু 2026 চনৰ বিধানসভা নিৰ্বাচন আমি ঐক্যবদ্ধভাৱে খেলিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আজি অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ মৰমৰ পৰিৱেশত আমি দুয়োটা দলে সিদ্ধান্ত লৈছোঁ যে বিজেপি RSSক খেদিম, বিজেপি RSSক পৰাভূত কৰিম আৰু তাৰ কাৰণে ঐক্যবদ্ধভাৱে